মন্ত্ৰী ৰাজেন গোহাঁয়ে লুৰিণজ্যোতি গগৈৰ উপস্থিতিত কাইলৈ দিছপুৰত অজাপৰ এখন বৃহৎ যোগদান সভা অনুষ্ঠিত হ'ব। এই যোগদান সভাতে অজাপত যোগদান কৰিব সদ্য বিজেপি ত্যাগী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ যোগদানে অজাপক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে এতিয়া অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। দিছপুৰৰ লোক নিৰ্মাণ বিভাগ ভৱনত হ'ব কাইলৈ অজাপৰ যোগদান কাৰ্যসূচী। সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অজাপত যোগদান কৰিব ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইৰ যোগদানক লৈ মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাজেন গোহাঁইক অজাপলৈ আদৰণি জনাইছো। জাতীয় সমস্যা সমাধানৰ একমাত্ৰ বিকল্প হৈছে আঞ্চলিকতাবাদ। ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক। ৰাজেন গোহাঁইৰ যোগদান মাথো আৰম্ভণিহে বুলিও মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। কেইদিনমান পূৰ্বে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে দল ত্যাগ কৰিছিল আৰু এতিয়া অজাপত যোগদান কৰিবলৈ সাজু হৈছে ৰাজেন গোহাঁই। সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইৰ যোগদানক লৈ এতিয়া মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক। ৰাজেন গোহাঁইক অজাপলৈ আদৰণি জনাই লুৰিণজ্যোতি গগৈয়ে এটা মন্তব্য কৰিছে যে এয়া মাত্ৰ আৰম্ভণিহে। ২৬ৰ নিৰ্বাচনৰ বাবে আৰু বহু পৰিকল্পনা আছে। জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ ভালৰ বাবে বহুকেইটা সিদ্ধান্ত লোৱা হ'ব আৰু এয়া মাত্ৰ আৰম্ভণিহে। ৰাজেন গোহাঁইৰ যোগদান কেৱল মাত্ৰ আৰম্ভণি আৰু কেইবাটাও পিছৰ পৰ্যায়লৈ ভাল খবৰ আছে বুলি মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কিন্তু উল্লেখ কৰিব লাগিব যে কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সদ্য বিজেপি ত্যাগী নেতা ৰাজেন গোহাঁইয়ে। সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত দিছপুৰৰ লোক নিৰ্মাণ বিভাগত এখন যোগদান সভা অনুষ্ঠিত হ'ব। এই যোগদান সভাতে ৰাজেন গোহাঁইয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত। ৰাজেন গোহাঁইক অজাপলৈ আদৰণি জনাই লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক। কেইবাটাও পৰিকল্পনা আছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আৰু কেইবাটাও ভাল খবৰ আহিব অসম জাতীয় পৰিষদলৈ। এনেদৰে এতিয়া মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে ৰাজেন গোহাঁইৰ যোগদান সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াব লৈছো। তো আমাৰ আঞ্চলিকতাবাদী ৰাজনৈতিক ধাৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ আমি আগৰ পৰা কৈ আহিছোঁ যে ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাজ্য বা এখন দেশত অসম এখন প্ৰান্তীয় ৰাজ্য। গতিকে আমাৰ অসমৰ বহু দীঘলীয়া পৰিক্ৰমা, ৰাজনৈতিক পৰিক্ৰমা বা সামাজিক যিটো পৰিক্ৰমা অসমৰ স্বাধীনতাৰ আগৰ আৰু পিছত আমি সদায় অৱহেলিত, উপেক্ষিত, ৰাজনৈতিক অধিকাৰ আমি পোৱা নাই, ভাষা, কৃষ্টি, সংস্কৃতি, অৰ্থনীতি সংকটত। তেনে প্ৰেক্ষাপটত ৰাজেন গোহাঁই ডাঙৰীয়াই আঞ্চলিক ৰাজনীতিৰ ধাৰাটোৰ প্ৰতি যিটো সমৰ্থন আগবঢ়াইছে সেইটো মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে অতি আশাপ্ৰদ। আৰু আমিও আগৰ পৰা কৈ আহিছোঁ যে অসমৰ সমস্যাবোৰ নিৰাময় কৰিবৰ কাৰণে আমাৰ হাতত একমাত্ৰ বিকল্পই হৈছে জাতীয়তাবাদ বা আঞ্চলিকতাবাদ। অন্যথা না আমি যুঁজিব পাৰিম, না আমি অধিকাৰ আজৰি আনিব পাৰিম। গতিকে আমি ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো সিদ্ধান্ত তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু আদৰণিও জনাইছোঁ আৰু আশা ৰাখিছোঁ প্ৰতিগৰাকী আন আন যিসকল উপেক্ষিত, অৱহেলিত যিসকল ৰাজনীতিবিদ আছে প্ৰত্যেকে আহিব। এখেত যথেষ্ট অভিজ্ঞতা সম্পন্ন কেন্দ্ৰীয় প্ৰাক্তন মন্ত্ৰী, বিজেপিৰ জন্মলগ্নৰ পিছৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে, সভাপতিৰ দায়িত্বত আছিলে, সাংসদো কেইবাবাৰো হ'ল। গতিকে সেই অভিজ্ঞতাই দলক নিশ্চিতভাৱে সহায় কৰিব। ২৬টো আমি এতিয়া ক'ব খোজা নাই একো। আমি এটা পৰিকল্পনাৰে আগবাঢ়িছোঁ আৰু ভাল খবৰ আৰু বহুত পাব। আৰম্ভণি হৈছে আৰু ভাল খবৰ পাব অসমৰ সমাজ জীৱনৰ কাৰণে, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কাৰণে। তো আমাৰ আঞ্চলিকতাবাদী ৰাজনৈতিক ধাৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ
আমি আগৰ পৰা কৈ আহিছোঁ যে ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাজ্য বা এখন দেশত অসম এখন প্ৰান্তীয় ৰাজ্য। গতিকে আমাৰ অসমৰ বহু দীঘলীয়া পৰিক্ৰমা, ৰাজনৈতিক পৰিক্ৰমা বা সামাজিক যিটো পৰিক্ৰমা অসমৰ স্বাধীনতাৰ আগৰ আৰু পিছত আমি সদায় অৱহেলিত, উপেক্ষিত, ৰাজনৈতিক অধিকাৰ আমি পোৱা নাই, ভাষা, কৃষ্টি, সংস্কৃতি, অৰ্থনীতি সংকটত। তেনে প্ৰেক্ষাপটত ৰাজেন গোহাঁই ডাঙৰীয়াই আঞ্চলিক ৰাজনীতিৰ ধাৰাটোৰ প্ৰতি যিটো সমৰ্থন আগবঢ়াইছে, সেইটো মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে অতি আশাপ্ৰদ। আৰু আমিও আগৰ পৰা কৈ আহিছোঁ যে অসমৰ সমস্যাবোৰ নিৰাময় কৰিবৰ কাৰণে আমাৰ হাতত একমাত্ৰ বিকল্পই হৈছে জাতীয়তাবাদ বা আঞ্চলিকতাবাদ। অন্যথা না আমি যুঁজিব পাৰিম, না আমি অধিকাৰ আজৰি আনিব পাৰিম। গতিকে আমি ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো সিদ্ধান্ত তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু আদৰণিও জনাইছোঁ আৰু আশা ৰাখিছোঁ প্ৰতিগৰাকী আন যিসকল উপেক্ষিত, অৱহেলিত যিসকল ৰাজনীতিবিদ আছে প্ৰত্যেকেই আহিব। এখেত যথেষ্ট অভিজ্ঞতা সম্পন্ন কেন্দ্ৰীয় প্ৰাক্তন মন্ত্ৰী, বিজেপিৰ জন্মলগ্নৰ পিছৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে, সভাপতিৰ দায়িত্বত আছিলে, সাংসদো কেইবাবাৰো হ'ল। গতিকে সেই অভিজ্ঞতাই দলক নিশ্চিতভাৱে সহায় কৰিব। 26টো আমি এতিয়া ক'ব খোজা নাই একো, আমি এটা পৰিকল্পনাৰে আগবাঢ়িছোঁ আৰু ভাল খবৰ আৰু বহুত পাব। আৰম্ভণি হৈছে আৰু ভাল খবৰ পাব অসমৰ সমাজ জীৱনৰ কাৰণে, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কাৰণে। তো আমাৰ